আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে মই দুই এষাৰ শ্বেয়াৰ কৰিম যিহেতু অক্টোবৰ মাহৰ প্ৰত্যেকটো দিনত মই টিউটৰ ছাৰ বাইদেউসকলৰ ভিডিঅ' এটা এটাকৈ দি আহিছোঁ যাতে নেকি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু অসমৰ জনসাধাৰণ বুদ্ধিজীৱী দল সংগঠনক দৃষ্টিগোচৰ কৰাব পাৰে নেকি সেই বিষয়ে চেষ্টা কৰি আহিছোঁ আৰু প্ৰতিগৰাকী আমাৰ টিউটৰ শিক্ষাগুৰুও তেখেতসকলে ছাপোৰ্ট কৰিছে বা তেখেতসকলে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছে বা তেখেতসকলেও আমাৰ ভিডিঅ'বিলাকৰ ভিতৰত কমেণ্ট কৰিছে যে এনেধৰণৰ ভিডিঅ' দি থাকিবৰ কাৰণে আৰু সেইবাবে সেইখিনি ভিডিঅ' মই দি আছো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে যেন আমাৰ ভিডিঅ'বিলাক ছাপোৰ্ট কৰিছে শ্বেয়াৰ কৰিছে বা কমেণ্ট কৰিছে অশেষ ধন্যবাদ আপোনালোকৰ কাৰণ আপোনালোকৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে সেই বিষয়ে প্ৰতিটো অক্টোবৰ মাহৰ প্ৰত্যেকটো দিনত মই এটা এটা ভিডিঅ' দি আহিছো মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক অনুৰোধ জনাই আহিছো অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দল সংগঠনকো মই অনুৰোধ জনাই আছো আপোনালোকৰ সমস্যাখিনি যাতে নেকি তেখেতসকলেও দৃষ্টিগোচৰ হয় তেখেতসকলেও এষাৰ মাত মাতে আপোনালোকৰ সেই সমস্যাক লৈ নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যি ধৰণে এটা মহান কাম কৰি তেখেতসকলক অসম চৰকাৰে পাৰিকীকৰণৰ নামত টিউটৰ সজালে সেয়া কেতিয়াও গ্ৰহণযোগ্য নাছিল বা তেখেতসকলৰ ১৪-১৮ চনৰ যিখিনি পাৰিকীকৰণ আইন সেইখন আইনৰ মতে পাৰিকীকৰণ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইদৰে আইন বনোৱাটো হয়তো যুক্তি হোৱা নাই যিসকল টিউটৰ ছাৰ বাইদেউসকল বছৰ বছৰ ধৰি তেখেতসকলে বিনা বেতনে আমাৰ হাজাৰ হাজাৰ আপোনাৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান কৰি আহিছে আপোনাৰ কোনো এখন সমাজত হয়তো বিদ্যালয় নাছিলে সেইখন সমাজত তেখেতসকলে সেইখন বিদ্যালয় গঢ়ি লৈছিলে ৰাইজৰ সহযোগত ৰাইজে তেখেতসকলক ছাপোৰ্ট কৰিছিলে আপোনালোকে আমাৰ সেই ল'ৰা ছোৱালীবিলাকক পাঠদান কৰক আৰু সেই পাঠদানৰ বিনিময়ত নিশ্চয়কৈ আপোনালোকক এদিন নহয় এদিন অসম চৰকাৰে পাৰিকীকৰণ কৰিব তেতিয়া আপোনালোকৰ যিখিনি আপোনাৰ সমস্যা সেই সমস্যাখিনি তেতিয়া পূৰ কৰিবলৈ হয়তো সক্ষম হ'ব সেই আকাত হয়তো আমাৰ সেইসকল শিক্ষক সমাজে একোখন বিদ্যালয়ত পাঠদান কৰিবলৈ আৰম্ভ কৰিছিলে কোনোবা এটা সমাজত যদি বিদ্যালয় নাছিলে সেইখন গাঁৱলৈ গৈ তাত বিদ্যালয় খুলি তেখেতসকলে বিদ্যালয় নিৰ্মাণ কৰি সেইখন গাঁৱৰ ল'ৰা ছোৱালীক পাঠদান কৰাত সহায় সহযোগিতা আগবঢ়াইছিলে বা সেই ল'ৰা ছোৱালীবিলাকক তেখেতসকলে পাঠদান কৰি আপোনাৰ উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছিলে সেই ধৰণে মহান কাম কৰাৰ পাছত এই শিক্ষক সমাজক ২০১৪-১৮ চনৰ পাৰিকীকৰণ আইন এখন বনাই তেখেতসকলক বঞ্চিত কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই সেই পাৰিকীকৰণ আইনটো এনেধৰণে হ'ব লাগিছিলে যে সেই শিক্ষক সমাজক কেনেকৈ উদ্ধাৰ কৰিব পাৰো তেখেতসকলৰ ওপৰত কোনো কোৱালিফিকেশ্যন বা অন্য কোনো ধৰণৰ মানে তেখেতসকলৰ ওচৰত জাপি নিদি তেখেতসকলক কিদৰে উদ্ধাৰ কৰিব পাৰে সেইদৰে চিন্তা কৰি সেইখন আইন বনাব লাগিছিলে কিন্তু সেইখন আইন এনেদৰে বনালে যে সেই শিক্ষক সমাজক কেনেকৈ ধ্বংস কৰিব পাৰে সেই শিক্ষক সমাজক কেনেকৈ তলত ৰাখিব পাৰে সেইদৰে তেখেতসকলে সেইখন আইন বনাই তেখেতসকলক পাৰিকীকৰণ কৰিলে পাৰিকীকৰণৰ নামত তেখেতসকলক টিউটৰ সজালে টিউটৰৰ নামত তেখেতসকলে সামান্য এটা ফাৰিটুকি পাইছে তেখেতসকলৰ পৰিয়ালৰ কোনো সুৰক্ষিত নহয় তেখেতৰ ভৱিষ্যত কোনো সুৰক্ষিত নহয় ঠিক তেনেকৈ তেখেতসকলক চৰকাৰী আঁচনিৰ চিষ্টেমত তেখেতসকলক নিযুক্তি প্ৰদান কৰিলে কিন্তু চৰকাৰী চাকৰি হিচাপে আইনখন বনাই তেখেতসকলে নিযুক্তি কৰিছে কিন্তু সেইখন চৰকাৰী চাকৰি নহয় চৰকাৰী এখন আঁচনিৰ জৰিয়তে তেখেতসকলক নিযুক্তি দিছে আৰু সেই আঁচনি তেখেতসকলৰ অৱসৰৰ সময়ত বা তেখেতসকলৰ পেঞ্চনৰ সুবিধা আছে না গ্ৰেজুৱেটিৰ সুবিধা আছে সেইবাবে টিউটৰ সমাজ এতিয়া চিন্তিত অসম চৰকাৰে সেইখিনিক লৈ এতিয়ালৈকে কোনো এটা বিবেচনা কৰা নাই আজি ৩১ অক্টোবৰ হ'লহি কিন্তু অসম চৰকাৰৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে কুটন হৈ পৰিছে তেখেতসকলে আকৌ আন্দোলনৰ সিদ্ধান্ত ল'বলৈ গৈ আছে আৰু সেই আন্দোলনো অতি সোনকালে হ'ব লাগে বা কেন্দ্ৰীয় কমিটিয়ে ঘোষণা কৰিব লাগে কিন্তু কেন্দ্ৰীয় কমিটিও হয়তো ২৬ অক্টোবৰৰ পৰা হয়তো ৩১ অক্টোবৰৰ ভিতৰত তেখেতসকলে আন্দোলনৰ দিন ঘোষণা কৰাৰ কথা আছিলে কিন্তু আজিলৈকে ঘোষণা কৰা নহ'ল আৰু তাতো আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে সন্তুষ্ট ল'ব পৰা নাই কেন্দ্ৰীয় কমিটিয়ে কি ধৰণে কাম কৰিছে তেখেতসকলে অধিক জোৰদাৰ হিচাপে কাম কৰিব লাগিছিলে এই অক্টোবৰ মাহৰ ভিতৰত তেখেতসকলে সংবাদ মেল দিব লাগিছিলে কিন্তু তেখেতসকলে সংবাদ মেল দিয়াটো বাদেই এই মিটিং যি গুগল মিট পাতি তেখেতসকলে আন্দোলনৰ দিন ঘোষণা কৰিম বুলি কৈছিলে সেইটোও কিন্তু ঘোষণা কৰিব পৰা নাই কিয় পৰা নাই সকলো ডিষ্ট্ৰিক্টে সকলো বলকে নিশ্চয়কৈ সেই আন্দোলন ছাপোৰ্ট কৰিছে সকলো টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহিব তেখেতসকলে নিশ্চয়কৈ আমাৰ ভিডিঅ'বিলাকত কমেণ্ট কৰিছে আন্দোলন লাগে বুলি কিন্তু কেন্দ্ৰীয় কমিটিয়ে কিয় এই ধৰণৰ আন্দোলন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেখেতসকলে কুণ্ঠাবোধ কৰিছে এইবাবে তেখেতসকলক চিন্তা
চিন্তা কৰিবলগীয়া নাই বুলি বাৰম্বাৰকৈ আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক। আপোনালোকে আন্দোলনৰ সিদ্ধান্ত লওক, এই আৰু আন্দোলনৰ জৰিয়তে অসম চৰকাৰে আকৌ এটা দৃষ্টিগোচৰ কৰাব লাগিব। যেতিয়ালৈকে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান নকৰে তেতিয়ালৈকে তেখেতসকলে শান্তিৰে বহি নেথাকে। আৰু 2017-18 চনৰ পাৰিকীকৰণ আইনখন সম্পূৰ্ণৰূপে সংশোধনী কৰিব লাগিব। সংশোধনী কৰি তেখেতসকলক বিনা স্বাৰ্থে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। যদিহে স্বাৰ্থ আৰোপ কৰিব লাগে তেনেহলে তেখেতসকলৰ 5 বছৰ টিউটৰ হিচাপে যিখিনি আপোনাৰ এক্সপেৰিয়েন্স আছে সেই এক্সপেৰিয়েন্সৰ ভিত্তিত তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবলৈ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে। আৰু সেইখিনি যেতিয়ালৈকে নকৰে তেতিয়ালৈকে হয়তো টিউটৰ ছাৰ বাইদেউসকলে শান্তিৰে বহি নেথাকে। তেখেতসকলে সিটোৰ পাছত সিটো আন্দোলন কৰি গৈ থাকিব, সিটোৰ পাছত সিটো অনশনৰ দৰে কাৰ্যসূচী হাতত ল'ব আৰু প্ৰতিবাদী কাৰ্যসূচী হয়তো ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব। হয়তো এটা সময়ত সেই টিউটৰ ছাৰ বাইদেউসকলে শিক্ষকৰ যিখিনি তেখেতসকলৰ দাবী সেই দাবী পূৰণ যদি নকৰে তেনেহলে হয়তো শ্ৰেণীকোঠাও বৰ্জন কৰিবলৈ তেখেতসকলে সিদ্ধান্ত ল'ব। আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে এতিয়াৰ পৰাই সাৱধান হৈ উঠিছে আৰু সেইবাবে তেখেতসকলৰ কেন্দ্ৰীয় কমিটিকো বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে। আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলৰ নেতৃত্বত আছে তেখেতসকলক অনুৰোধ জনাই আহিছে অতি সোনকালে আন্দোলনৰ দিন ঘোষণা কৰক আৰু অনশনৰ কাৰ্যসূচী ঘোষণা কৰক। তাত সকলো টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিব আৰু অসম চৰকাৰক দৃষ্টিগোচৰ কৰাব লাগিব। যিহেতু 25 নৱেম্বৰৰ পৰা অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বাজেট অধিৱেশন আৰম্ভ হ'ব। সেই বাজেট অধিৱেশনতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি 2017-18 যিখিনি পাৰিকীকৰণ আইন সেই পাৰিকীকৰণ আইনখন সম্পূৰ্ণৰূপে সংশোধনীলৈ আনিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু ইয়াৰ লগতে এটা কথা মই সংযোগ কৰি দিছো, বেঞ্চৰ শিক্ষক সমাজেও যাতে নেকি এই কথাটো দৃষ্টিগোচৰ ৰাখিছে। তেখেতসকলে অনুমান কৰিছে যদিহে 2017-18 চনৰ পাৰিকীকৰণ আইনখন সম্পূৰ্ণৰূপে যদি সংশোধনী নকৰে তেখেতসকলকো টিউটৰ হিচাপে পাৰিকীকৰণ কৰিব, আকৌ একে সমস্যাৰে জৰ্জৰিত হৈ তেখেতসকলে ভুক্তভোগী হ'ব। আৰু সেইবাবে তেখেতসকলে এতিয়াৰ পৰাই সাৱধান হৈছে যে যাতে নেকি বেঞ্চাৰ স্কুল নতুনকৈ যদি পাৰিকীকৰণ কৰে অসম চৰকাৰে পূৰ্ণাংগভাৱে পাৰিকীকৰণ কৰিব লাগিব। তাত কোনো স্বাৰ্থ আৰোপ ৰাখি টিউটৰ বা কোনো এটা সমস্যা ৰাখি টিউটৰ সজাব নোৱাৰিব। তেখেতসকলক সম্পূৰ্ণ শিক্ষক নামেৰে পাৰিকীকৰণ কৰিবলৈ তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু বেঞ্চাৰ শিক্ষক কৰ্মচাৰী যিখিনি নেতৃত্ব আছে তেখেতসকলে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ নেতৃত্বক কৈ আহিছে যে আমি একেলগে আন্দোলনত নামো, যাতে নেকি সেই পূৰ্ণাংগ আইনখন সংশোধনী কৰিবই লাগিব। 2017 যিখন আইন সেই আইনখন সংশোধনী কৰিবই লাগিব 2025 চনৰ 25 নৱেম্বৰৰ পৰা যেতিয়া আমাৰ সেই বাজেট অধিৱেশন আৰম্ভ হ'ব। সেই বাজেট অধিৱেশনতে সেইখিনি সংশোধন কৰিবই লাগিব বুলি তেখেতসকলে দাবী উত্থাপন কৰি আহিছে। বেঞ্চাৰ শিক্ষকৰ যিসকল নেতৃত্ববৃন্দ আছে তাত আমাৰ হয়তো টিউটৰ ছাৰ বাইদেউসকলেতো যোগাযোগ কৰিছে নাই কৰা নাই সেইখিনি গম পোৱা নাই, কিন্তু যোগাযোগ কৰিবলৈ বিনম্ৰভাৱে হয়তো বেঞ্চাৰ শিক্ষক কৰ্মচাৰী নেতৃত্বই অনুৰোধ জনাইছে। আৰু তেখেতসকলকো মই অনুৰোধ কৰিম বেঞ্চাৰ শিক্ষক সমাজৰ যিসকল নেতৃত্বত আছে আৰু টিউটৰ শিক্ষক সমাজৰ যিসকল নেতৃত্বত আছে আপোনালোকে কথা পাতক আৰু আপোনালোকৰ হয়তো আন্দোলনটো এনেভাৱে হ'ব লাগে যিটো আন্দোলনৰ জৰিয়তে 2017-18 চনৰ যিখিনি পাৰিকীকৰণ আইন এই আইনখন সম্পূৰ্ণৰূপে সংশোধনীলৈ অসম চৰকাৰক আনিবলৈ বাধ্য কৰাব লাগিব। তেতিয়াহে আপোনালোকৰ সেই বেঞ্চাৰ শিক্ষক সমাজৰ লাভান্বিত হ'ব। নহলে আপোনালোকক আকৌ নতুনকৈ পাৰিকীকৰণৰ নামত টিউটৰ সজাব আৰু যিসকলে টিউটৰ হিচাপে ভুক্তভোগী হৈ আছে ইয়াৰ কেতিয়াও এটা গ্ৰহণযোগ্য হোৱা নাই সেইসকল শিক্ষক সমাজৰ কাৰণে। কাৰণ তেখেতসকলে বেঞ্চাৰ বিদ্যালয়ত থাকোতে যি ধৰণৰ হাৰাশাস্তি পায়, তেখেতসকলে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক তেখেতসকলৰ জীৱনৰ কথা চিন্তা নকৰি পাঠদান কৰি আহি তেখেতসকলে ভাবিছিলে এদিন সম্পূৰ্ণৰূপে চৰকাৰী শিক্ষক হ'ম আৰু তাৰ দৰমহা পাম আৰু পৰিয়ালক সুনিশ্চিত কৰিম, ভৱিষ্যত সুৰক্ষিত কৰিম বুলি। কিন্তু তাতকৈ হয়তো দুগুণ পিছুৱাই তেখেতসকলক হয়তো টিউটৰ সজালে, যিটো টিউটৰৰ পৰা তেখেতসকলৰ ভৱিষ্যত চলাটো অসুবিধাই সেই স্কুলখন এৰিবও নোৱাৰে, দৌৰিবও নোৱাৰে, এনেধৰণৰ অৱস্থা কৰি ৰাখি দিলে। কাৰণ তেখেতসকলে হয়তো ওলাই আহিলে তেখেতসকলৰ হয়তো সেই বৃদ্ধ বয়সত হয়তো কোনো এটা কাম কৰিবলৈ সুযোগ নাপাব, কিন্তু ওলাই নাহিলেও হয়তো তেখেতসকলে সামান্য এটা ফাৰি টুকি লৈ জীৱনটোত শেষ কৰিব লাগিব। না তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত, না তেখেতসকলৰ পৰিয়াল সুৰক্ষিত। আৰু সেই কথা চিন্তা কৰি তেখেতসকলে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক অনুৰোধ জনাই আহিছে, কিন্তু কাম দিয়া নাই। আৰু সেইবাবে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাই আছে অতি সোনকালে আন্দোলনৰ দিন ঘোষণা কৰক, সংবাদ মেল জৰিয়তে অসম চৰকাৰক ঘোষণা কৰি দিয়ক, অসম চৰকাৰক জনাই দিয়ক যে যদিহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি পূৰ্ণাংগ আইন 2017-18 চন যদি সংশোধন নকৰে তেনেহলে তীব্ৰভাৱে আকৌ আন্দোলন কৰি যাব। যদিহে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা যিখিনি প্ৰচেছ, যিখিনি LPMৰ ক্ষেত্ৰত টেট জাপি দিছে সেই টেটখিনি যেতিয়ালৈকে বাতিল নকৰে বা যেতিয়ালৈকে সেই টেটখিনি ৰেহাই নিদিয়ে তেতিয়ালৈকে আন্দোলন কৰি যাম বুলি তেখেতসকলে নিশ্চয়কৈ ঘোষণা কৰিব লাগে আৰু অতি সোনকালে আন্দোলনৰ দিন ফিক্স কৰিব লাগে বুলি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাই আহিছে। কিন্তু আমাৰ কেন্দ্ৰীয় কমিটিকো তেখেতসকলে দোষাৰোপ কৰিছে তেখেতসকলৰ যিখিনি
এই কাম যিটো তীব্ৰ গতিত কৰিব লাগে সেই গতিত হোৱা নাই আৰু সেইবাবে তেখেতসকলে চিন্তাত পৰিণত হৈ আছে 26 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈকে তেখেতসকলে আন্দোলনৰ দিন ঘোষণা কৰিব লাগিছিলে কিন্তু আজিলৈকে ঘোষণা কৰা নহল কিয় নহল তেখেতসকলে বাৰম্বাৰকৈ কেন্দ্ৰীয় কমিটিৰ পৰা জানিব বিচাৰিছে আৰু যিসকল সাধাৰণ তীৰ্থ চাৰ্ভেত আমাৰ ভিডিঅ'বিলাক চাই আছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকৰ কেন্দ্ৰীয় কমিটিক যাতে নেকি দৃষ্টিগোচৰ কৰাব অসমৰ জনসাধাৰণে যাতে নেকি দৃষ্টিগোচৰ হয় আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক যিমান পাৰে ছাপোৰ্ট কৰিব শ্বেয়াৰ কৰিব বুলি আশা কৰিছো আৰু বেঞ্চাৰ শিক্ষক সমাজেও যাতে নেকি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব ছাপোৰ্ট কৰিব কাৰণ আপোনালোকৰ সমস্যা আৰু টিউটৰ সমস্যাটো একে যেন হৈ আছে কাৰণ টিউটৰ ছাৰবাইদেউসকলক টিউটৰ হিচাপে পাৰ্টিকৰণ কৰি সামান্য এটা পাৰিটোকি দি আছে আমাৰ আপোনালোককো যদি পাৰ্টিকৰণৰ নামত যদি সামান্য এটা পাৰিটোকি প্ৰদান কৰে তেতিয়া আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত নহব সেই কথা আগতে আপোনালোকে চিন্তা কৰি 2014 চনৰ পাৰ্টিকৰণ আইনখন সম্পূৰ্ণভাৱে সংশোধনীলৈ আনিবলৈ আপোনালোকে দাবী উত্থাপন কৰিব লাগিব সেই আপোনালোকৰ আশা কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ গুৰু আৰু বেঞ্চাৰ শিক্ষক সমাজে যাতে নেকি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো আৰু আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত নিশ্চয়কৈ আপোনালোকৰ সমস্যাক লৈ কমেণ্ট কৰিব আৰু অসমৰ জনসাধাৰণক অনুৰোধ কৰিব আৰু অসমৰ জনসাধাৰণে নিশ্চয়কৈ আমাৰ সমস্যাক লৈ এষাৰ হলেও তীৰ্থ ছাৰবাইদেউসকলে বিষয়ে মাতে সেয়ে কামনা কৰিছো আজিৰ ভিডিঅ'টো ইমানে শেষ কৰিলো নমস্কাৰ জয় অসম